আজি গোৱা বিষয়লৈ কিছু কথা ক'বলৈ বিচাৰোঁ। আপোনালোকে ভালকৈ ভিডিঅ'টি চাব, স্কিপ নকৰাকৈ, নহ'লে মজা নাপাব। সম্পূৰ্ণ ভিডিঅ'টি চাব। वेलकम मोर अखम चेनेलटोলৈ स्वागतम जनाइছোঁ। মই বৰ্তমান আছোঁ গোৱা এটা পাহাৰীয়া অঞ্চলত আছোঁ। মোৰ বেকগ্ৰাউণ্ড হয়তো চাগে আপুনি পাহাৰ দেখি আছে চাগে। তো গোৱাখন ক'বলৈ গ'লে সব বেছিভাগ এৰিয়াটো পাহাৰে আছে বুলি ক'ব লাগিব। মানুহে গোৱাখন আচলতে বিচ মানে সাগৰৰ কাৰণে বেছি ফেমাছ আছে, বাগা বিচৰ কাৰণে। তো মানুহে ভাবে যে গোৱাখন সাগৰ ধুনীয়া জেগা প্লেন আছে, লেকিন গোৱাখন পাহাৰীয়া অঞ্চল বেছি আছে। তো সাগৰো আছে, সাগৰ কিনাৰ চাইডতো সাগৰে, লেকিন তথাপিও সাগৰৰ কিনাৰতো আপুনি পাহাৰ পোৱা যাব, আপুনি আহিলে গম পাব। তো পিছে মই আছোঁ গোৱাত। তো বিশেষ খবৰ এটা মই জনাবলৈ আহিছোঁ যে আমাৰ অসমৰ পুলিচে গোৱা পুলিচৰ পৰা কিছুমান কথা শিকিব লাগে বুলি মই ভাবিছোঁ। কাৰণ এইটো কথাটো হ'ল যে গোৱাত যিমান মানুহ গোৱা বাহিৰ বেলেগ ৰাজ্যৰ পৰা ইয়াত আহি কিনি থাকে বা যি হওক কৰি আছে, পঢ়ি আছে বা কাম কৰি আছে, সিহঁতক এটা পুলিচৰ চাৰ্টিফিকেট ল'বলগীয়া হয়। কাৰণ মানে মই চাৰ্টিফিকেটখন দেখুৱাইছোঁ, মানে ইনফৰমেশ্যন কিবা পুলিচ ষ্টেচনৰ হয়, মানে যে সিহঁতৰ লগত এটা আমাৰ বাহিৰৰ মানুহ আছেহি বা কাম কৰি আছে বা পঢ়ি আছে বুলি সিহঁতৰ হিচাপ এটা থাকে। আমাৰ অসমৰ পুলিচে আজি অসমত বাহিৰা মানুহ কিমান আছে একো ডাল হিচাপ নাই, কাৰণ এইটো সিহঁতৰ মগজতে নাই আৰু সেইটো কৰিবলৈ দমেই নাই আছাম পুলিচে। কাৰণ অসম চৰকাৰটো এটা অকৰা হয়, সেইকাৰণে আজি চবতকৈ অকৰা অসম চৰকাৰে বুলি মই ক'বলৈ বিচাৰোঁ। তো এতিয়া বিশেষ মানে বাহিৰৰ ৰাজ্যৰ পৰা অহা ল'ৰাখিনি ইয়াত থাকিলোঁ, কাম কৰিলোঁ, পিছে ইয়াত বহুতখিনি লাভ হয় মানে সিহঁতৰ। কাৰণ হয় কিছুমানে গণ্ডগোল কৰি গুচি যালেও তাক ধৰা পৰিব। কাৰণ হ'ল বাহিৰা মানুহ কিমান আছে আমাৰ গোৱাত, সিহঁতৰ হিচাপ এটা ওলায়। কাৰণ প্ৰত্যেক মানুহৰ কাগজ এখন বনাবলৈ 200 টকা লয়, সেইখন পুলিচ কাগজ বনাবলৈ। আৰু পুলিচ কাগজ প্ৰত্যেকে ইয়াত থাকিলে বনাবলগীয়া হ'বই, কাৰণ বাটে ঘাটে যদি পুলিচ লগ পায় আপোনাক সুধিব পাৰে যে পুলিচ কাগজ আছে নে নাই। যদি নাই তেতিয়াহ'লে, যদি নতুনকৈ আহিছ তেতিয়াহ'লে হয়তো দুদিনমান পাছত বনাই ল'বি ক'ব। যদি আৰু একেখিনি পুলিচ যদি বাৰ পাই থাকে সেইদিনাখন পাব, ধৰ নাই কৈ থাকিলে মানে তো 500-1000 টকা ফাইন লগাই সিহঁতি নবনালে মানে। সেই এটা মানে সিহঁতৰ বহুত গোৱা চৰকাৰৰ প্ৰফিট আছে। কিমান ল'ৰা আছে সি ইয়াত আহি থাকে গৈ থাকে, কিমান 200 টকা পায়, কিমান লাভ হয় ভাবি চাওক। হয়তো পাৰে সিহঁতৰ পুলিচৰ চাকৰি দৰমহা সিহঁতি নিজে এইবোৰ মানে চৰকাৰক উলিয়াই দিছে বুলি ক'ব লাগিব। পুলিচে নিজৰ এইবোৰ ল'ৰাবোৰৰ পৰা সিহঁতি উলিয়াই দিছে ভাবিব লাগিব, টেক্স নিচিনা হৈ যায় মানে। আমাৰ অসমতো যদি সেইটো কৰা হ'লে আজি হয়তো পাৰে বাহিৰা মানুহ হিচাপ থাকিলে হয়তো পাৰে বাহিৰা মানুহ কমটি আহিলে হয় এতিয়ালৈকে। তো সেইকাৰণে কিছু কথা ভাবোঁ অসম চৰকাৰে শিকিব লাগে বুলি ভাবোঁ মই। তো কথাটো হয় নহয় আপুনি কমেণ্ট কৰিব। আৰু মোৰ সৰু মিনি ব্লগ নিচিনা এটা মানে কিছুমান ভিডিঅ' মই বনাই থৈছোঁ, আপোনালোকক দেখুৱাম। অলপ সাগৰৰ কিনাৰ কিবাকিবি মানে কেচিনো হয় বা এনে মানে কিছুমান বট আছে, মানে আপোনাক দেখুৱাম জাহাজ টাইপৰ, আপুনি চাই থাকিব। আৰু মোৰ বেকগ্ৰাউণ্ডটো চাই লওক আপুনি, এইটোৱে হয় চব গোটেই পাহাৰীয়া অঞ্চল হয় এখন, দেখিছে পাৰে। সেইবোৰ চব পাহাৰৰ ওপৰত কাটি চব এইবোৰ মানে ইণ্ডাষ্ট্ৰি এৰিয়া বনাই দিছে। ইয়াত যিমান আছে মানে সেইফালে লোকেল মানুহৰ ঘৰ আছে, হয়তো পাৰে আপুনি মুনি নাই পোৱা পাৰে কেমেৰাত। একদম লোকেল মানুহৰ ঘৰ আছে বহুত ধুনীয়াকৈ, ইমান ধুনীয়া পৰিৱেশ। আৰু ইয়াত মই ওপৰত উঠি আছোঁ, পিছে আৰু ৰাস্তাৰ ভিউ দেখাই দিছোঁ। সেইখন ৰাস্তা আছে চাব পাৰে। ইয়াত দেখিছে এনেকুৱা আছে, চব এইটো পাহাৰীয়া অঞ্চল। এতিয়া মোৰ কেমেৰাত সেইফালে পানী চানী ওলাইছে নাই ওলা নাজানো, সেইফালে ভালকৈ আপুনি চালে মানে ইয়াত পানী চাই পাব। মই অলপ জুম কৰি দেখাই চাইছোঁ, ভালকৈ চাওক। সেইটো পানী ওলাইছে, সেইডোখৰ চাওক, এইডোখৰ জেগাত পানী ওলাইছে, ভালকৈ দেখি নাপাব পাৰে। তো এইটোৱে আৰু ইয়াৰ পৰা দেখালোঁ, আপুনি ভিডিঅ'টো চাওক। মানে
মই কোৱা ভিডিঅ'টো যোনটো বনাই থৈছোঁ চব। তো মোৰ ইয়াৰ পৰা ইমানটোতে সামৰিছোঁ আৰু সেইটো ভিডিঅ' চাম। মই আজি গোৱাত আছিলোঁ। গোৱাত মানে এতিয়া বৰ্তমান আমি পঞ্জি বুলি কয় হিন্দীত। তো এখন ৰাজধানী হয় চাগে। তো ইয়াত পালোহি এতিয়া দলঙত। বহুত ধুনীয়া পৰিৱেশ আছে। কেমেৰাত যিমান ভাল লাগিছে তাতকৈ আপুনি আহিলে দুগুণ ভাল লাগিব বুলি মোৰ ফালৰ পৰা কৈছোঁ। তাৰে গৈ কণ্ডলিম বীচ এখন আছে। কণ্ডলিম বীচত পালোঁ। অলপমান বতাহ খালোঁ, ঘূৰিলোঁ। এখন ধুনীয়া ঘৰৰ মানুহ আহে ইয়াত, মানে পইচাৱালা মানুহ আহে ক'ব লাগিব, মস্তি কৰে, এনজয় কৰে। নতুন ডেকা জুই হানিমুন বনাবলৈ আহে, পিছে এনজয় কৰিবলৈ আহে ক'ব লাগিব। মই পিছে এনজয় কৰিবলৈ অহা নাই, পিছে মই চাবলৈ আহিছোঁ কেনেকুৱা এটা লাগে পৰিৱেশ বুলি। এনজয় কৰিব অহা মানুহখিনি, সেইখিনি মোৰ পাছত দেখি থকা মানুহখিনিয়ে হয় এনজয় কৰা মানুহ। মই পিছে ফুৰিব অহা মানুহ। তো এনেকৈ আহি ফেৰী যোনটো মানে কণ্ডলিম বীচৰ পৰা আহোঁতে এটা পায় মানে ফেৰী। তো ফেৰীটো চিধা পঞ্জীত ট্ৰান্সফাৰ কৰি দিয়ে, মানে ফ্ৰী। সেইখন জাহাজ মানে মই দেখুৱাম এতিয়া জাহাজখন। এখন চাওক, ফ্ৰী আছে, সম্পূৰ্ণ ফ্ৰী। কেৰেলাত গৈছিলোঁ, কেৰেলাততো এনেকুৱা এখনতো 4 টকা 10 টকা সেনেকৈ লয় ক্ৰচিং হ'বলৈ। ইয়াত সম্পূৰ্ণ ফ্ৰী দিয়া হৈছে। সেইটো মানে ভাল লাগিছে যে ফ্ৰী দিছে, মানুহৰ সুবিধা দিছে চৰকাৰে বুলি ক'ব লাগিব। এইখন চাওক, বেলেগ এখন গৈ আছে, এখনো ফ্ৰী। এনেকুৱাকৈ বহুত চলি থাকে ইয়াত বৰ্তমান, চবফালে ফ্ৰী বুলি মই শুনা পাইছোঁ। তো সেইটো চৰকাৰে ভাল সুবিধা দিছে। আৰু আপুনি যোনখন এইখন দেখি আছে, এইখন কেচিনো বুলি কয়। সেই কেচিনোত মানুহে টিকেট কাটিব লাগিব আৰু ৰাতি 7টাৰ পৰা খুলিব সেইখন কেচিনোত। খুবেই ভাল লাগে বুলি কয়, মানে মেলা বজাৰৰ দৰে খোৱা বোৱা ফ্ৰী থাকিব, মানে নাইট ক্লাব হ'ব, চব বিভিন্ন বস্তু মানে ডান্স আছে, মেলা বজাৰৰ দৰে মানে অলপ লাইক তেনেকুৱা পৰিৱেশ হয়। পিছে সেইটো চাই মই ফেৰী ক্ৰচিং হৈ পাৰ হৈ আহিলোঁ। এতিয়া পালোহি মই পঞ্জি কেপিটেল ওচৰত বুলি ক'ব লাগিব, পঞ্জি টাউনত। তো সিপাৰ হৈ আহিলোঁ। তাৰপিছত ফাইনেলি মই আহি থাকোঁতে সেই দলংখনৰ ওপৰত গৈছিলোঁ। এতিয়া মই দলঙৰ তলফালে আহি আছোঁ, আপোনাক দেখুৱাইছোঁ। উচনি মই ওপৰত গৈছিলোঁ, এতিয়া তলফালে গৈ আছোঁ। সেই ওপৰৰ বোট ফ্ৰী। আপুনি ইয়াত 300-400 টকা দি ঘূৰিব পাৰিব, আপোনাক সম্পূৰ্ণ ফুৰাব বা ইয়াত বিয়েৰ খাব, মস্তি কৰিব পাৰিব। মানে এনেকুৱা ইয়াত বুকিং কৰি টিকেট কাটি কিনে আপুনি ইয়াত উঠিব পাৰিব। আৰু এইবোৰ দেখিছে, এইবোৰ কেচিনো হয়, এইবিলাকো সৰু। তো এইবোৰ বনাই আছে আৰু তেনেকুৱা বহুতখিনি আছে। আজিকালি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।